আমি যিখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি আছো, এই ৰাজহুৱা সভাত আদৰণি সমিতিখন আমি গঠন কৰিছো। আদৰণি সমিতি হৈছে মানে আমাৰ সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ ৰাজ্যিক শিশু সমাৰোহ ভাগ আমাৰ এই দৈগুং খেলপথাৰতে অনুষ্ঠিত হ'ব। আৰু আদৰণি সমিতিৰ লগত সংগতি ৰাখি তাৰমানে আমাৰ যি ৰাজ্যিক শিশু সমাৰোহ ভাগ অনুষ্ঠিত হ'ব, সেই ৰাজ্যিক শিশু সমাৰোহৰ লগত অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছো। ধৰক 1950 চনতে সদৌ অসম মইনা পাৰিজাত জন্ম হৈছিল। ইতিমধ্যে 75 বছৰত ভৰি দিছেহি। এই 75 বছৰৰ লগত আমাৰ এতিয়া মহাৰজত জয়ন্তী বৰ্ষ চলি আছে। এই মহাৰজত জয়ন্তী বৰ্ষ শুভাৰম্ভ কাৰ্যসূচী হৈছিল গুৱাহাটী লখৰাস্থিত যিটো আমাৰ সদৌ অসম মইনা পাৰিজাতৰ মূল কাৰ্যালয় পাৰিজাত প্ৰকল্পত আমাৰ শুভাৰম্ভ অনুষ্ঠান হৈছিল। আৰু এই শিশু সমাৰোহ ভাগ 2025 চনৰ ডিচেম্বৰ মাহত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো। আৰু এই সমাৰোহতে আমাৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ভাগ হ'ব। সেয়ে আমি সকলো আমাৰ গোলাঘাট জিলাৰ বিভিন্ন দল সংগঠনৰ সহায় সহযোগিতা আৰু বিভিন্ন সভা সমিতিসমূহৰ অনুষ্ঠানসমূহৰ আমি সহায় সহযোগ তথা পৰামৰ্শ বিচাৰি আজি এই সভাভাগ আয়োজন কৰিছো। আৰু আমি দেখিছো যে সভাভাগৰ উপস্থিতি আমি বিচৰা ধৰণেই হৈছে। আশা ৰাখিছো সমাৰোহ ভাগিয়ে পূৰ্ণতা লাভ কৰিব আৰু আহি থকা দিন সময়ত সকলো পক্ষই পৰা আমি সমাজৰ সকলো পক্ষৰ পৰা এই সহযোগিতা পাম বুলি আশা ৰাখিছো। তাৰিখ ঠিক কৰা নাই, সেইটো তাৰিখ নিৰ্ধাৰণটো সদৌ অসম মইনা পাৰিজাতৰ, কিন্তু ডিচেম্বৰ মাহৰ শেষৰ ফাললৈ হ'ব। শেষৰ সপ্তাহত আমি অনুষ্ঠিত কৰিম বুলি ভাবি থৈছো। ইতিমধ্যে যিসকল মইনাসকলৰ পৰীক্ষাসমূহ শেষ হ'ব লাগিব, তেনেকুৱা এটা আমি ভাল এটা সময়তে আমি এই অনুষ্ঠান ভাগ ৰূপায়ণ কৰিম বুলি আগবাঢ়িছো। আমাৰ সদৌ অসম মইনা পাৰিজাতৰ মূল সভাপতিগৰাকী হৈছে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া। আমি তেখেত থকাৰ কাৰণে আমাৰ মইনা পাৰিজাতক আগুৱাই নিবলৈ আমাৰ যথেষ্ট সুবিধা হৈছে। পাৰিজাত প্ৰকল্পৰ তেখেতৰ তত্বাৱধানতেই আমি মূল কাৰ্যালয় ভাগ কৰিবলৈ আগবাঢ়ি সুবিধা পালো। আৰু এই ক্ষেত্ৰত আমি আজি যি মূল সমিতি গঠন কৰা হৈছে, এই মূল সমিতিৰ গঠনত আমি আমাৰ গোলাঘাট জিলাৰ এগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি মূল সভাপতিৰ দায়িত্বত ন্যস্ত কৰিম বুলি আগবাঢ়িছো। বাকী আমাৰ কেওটা সমষ্টি বিধানসভাৰ সমষ্টি বিধায়কসকলো আমি ৰাখিম, অন্তৰ্ভুক্ত কৰিম। আমি এনেদৰে আগবাঢ়িম আৰু সমাজৰ বিভিন্ন যিসকল দক্ষ ব্যক্তি বা আমাৰ বিশিষ্ট নাগৰিক সেইসকলক লগত লৈ আমি এই আদৰণি সমিতিখন গঠন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।